TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে। এইটো এটা বেংগলৰ ৰিজনেল পাৰ্টি, বেংগলৰ আঞ্চলিক দল এটা অসমৰ মানুহে কিয় গ্ৰহণ কৰিব বেলেগ এখন ৰাজ্য? যদি ৰাইজে ইয়াক একচেপ্ট নকৰে তেতিয়াহ'লে আমাৰ মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। বেচিকেলি অন্য কাৰণ নাই। মোৰ কাৰো প্ৰতি মোৰ পদত্যাগ পত্ৰটো মই লিখিছোঁ, মোৰ কাৰো প্ৰতি কোনো গ্ৰিভান্স নাইকিয়া। মই অন প্ৰিন্সিপল মই আদৰ্শগত কাৰণতেই মই ত্যাগ কৰিছোঁ। কাৰণ এইটোৱেই, যেতিয়া মই TMCত যোগদান কৰিছিলোঁ, মই কংগ্ৰেছৰ পৰা গৈ যোগদান কৰিছিলোঁ আৰু তেতিয়া মই কৈছিলোঁ আৰু মই আশা কৰিছিলোঁ যে পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বত TMCয়ে যি ধৰণে বিজেপিক প্ৰতিৰোধ কৰিছে আৰু যি শক্তিশালীভাৱে বিজেপিৰ লগত যুঁজ দি আছে, ঠিক একেদৰে অসমতো আমি TMCৰ যোগেদি তেনেকুৱা এখন প্লেটফৰ্ম কৰি আমি বিজেপিক ইয়াত প্ৰতিহত কৰিব পাৰিম, তেনেকুৱা এটা সপোন লৈ মই TMCত যোগদান কৰিছিলোঁ। কিন্তু 2 বছৰ আৰু 6 মাহ, মোটামুটি 2.5 বছৰ TMCক গোটেই অসমত সংগঠন কৰিবলৈ গৈ মই দেখিলোঁ, যদিও সংগঠন হৈছে ডিষ্ট্ৰিক্ট লেভেলতো বহুতখিনি আমি কৰিলোঁ, কিন্তু দেখিলোঁ ৰাইজৰ যিটো ইয়াত চিন্তাধাৰা সেইটো হৈছে কি যে TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে। TMCক অসমৰ ৰাইজে গ্ৰহণ নকৰে যে TMCক এইকাৰণে অসমৰ ৰাইজে গ্ৰহণ নকৰে যে এইটো এটা অসমৰ ৰাইজে ভাবে এইটো এটা বেংগলৰ ৰিজনেল পাৰ্টি, আৰু বেংগলৰ আঞ্চলিক দল এটা অসমৰ মানুহে কিয় গ্ৰহণ কৰিব বেলেগ এখন ৰাজ্যত? গতিকে এই নেৰেটিভটো আমি বহুত চেষ্টা কৰিছিলোঁ ৰাইজক বুজাবৰ কাৰণে, কিন্তু নুবুজিলে। গতিকে মই ডিচাইড কৰিলোঁ যদি ৰাইজে ইয়াক একচেপ্ট নকৰে তেতিয়াহ'লে আমাৰ মূল লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। কাৰণ আমাৰ লক্ষ্য আছিলে TMCৰ বেনাৰেদি, TMCৰ প্লেটফৰ্মৰ যোগেদি বিজেপিক প্ৰতিৰোধ কৰা। কিন্তু ৰাইজেই যদি সেই TMCক ইয়াত একচেপ্ট নকৰে তেতিয়াহ'লে আমি বিজেপিক কেনেকৈ ইয়াত প্ৰতিৰোধ কৰিব পাৰিম? আমি নোৱাৰিম। গতিকে আননেচেচাৰী মোৰ সময় আৰু এনাৰ্জি এইখিনি অপব্যয় হোৱাৰ বাহিৰে একো নহ'ব। আৰু সেইকাৰণে মই বহুত চিন্তা কৰি মই TMC দলৰ পৰা মই ত্যাগ কৰিছোঁ। সেইকাৰণে যাতে ৰাইজে যিটো বিচাৰিছে মই সেইটো মানিবলৈ মই বিচাৰিছোঁ।